ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত শিশুলীলা কবিতাটিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। শিশুলীলা কবিতাটিৰ কবিজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। প্ৰথমে মই শংকৰদেৱৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দৰ নগাঁও জিলাৰ বৰদোৱা অঞ্চলৰ আলিপুখুৰী নামে ঠাইত। পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা দেৱী। সৰুতেই তেওঁ পিতৃ আৰু মাতৃক হেৰুওৱাত বুঢ়ীমাক খেৰসুতীয়ায়ে তুলি তালি ডাঙৰ দীঘল কৰে। মহেন্দ্ৰ কন্দলীৰ টোলত সৰ্বশিক্ষা বিশাৰদ হৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতি এই সকলো দিশতে অৱদান আগবঢ়াই থৈ গৈছে। তেখেত এগৰাকী যুগস্ৰষ্টা কবি সাহিত্যিক, অসমীয়া জাতিৰ সংগঠক আৰু সংস্কাৰক। ধৰ্মৰ ক্ষেত্ৰতো এইজনা মহান গুৰুৱে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। গীত, পদ, নাট, উপাখ্যান আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অনুবাদক হিচাপে তেখেতে ভাগৱতৰ কেইবাটাও স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। তেখেতে চিহ্নযাত্ৰা নাটকৰ জৰিয়তে চিহ্নপথ আঁকি নিৰক্ষৰ জনসাধাৰণক সূত্ৰ ধৰি নিজেই অভিনয় কৰি দেখুৱাইছিল। মহাপুৰুষজনাৰ ৰচিত নাটসমূহক অংকীয়া নাট বোলা হয়। অংকীয়া নাটৰ ভাষা আছিল ব্ৰজাৱলী। তেখেতৰ অংকীয়া নাটকেইখন হৈছে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। ভক্তিমাৰ্গক প্ৰাধান্য দি যিবোৰ গীত ৰচনা কৰিছিল সেইসমূহক পাছলৈ অসমীয়া সাহিত্যত বৰগীত বোলা হৈছিল। তেখেতৰ গীতসমূহ বৰগীত। ভক্তি ৰত্নাকৰ তেখেতৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। ইয়াৰোপৰি ৰুক্মিণী হৰণ কাব্য, হৰিচন্দ্ৰ উপাখ্যান আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মুঠতে এইজনা পুৰুষৰ বিশাল সৃষ্টিৰাজিৰ কথা কৈ অন্ত পেলাব নোৱাৰি। অসমীয়া জাতি থকালৈকে তেখেতৰ সাহিত্য প্ৰাণৱন্ত হৈ থাকিব। এইজনা মহাপুৰুষে 6 কুৰি বছৰ জীয়াই আছিল। তেওঁ আজীৱন নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু বৰ অসমৰ বিভিন্ন জনগোষ্ঠীক একতাৰে বান্ধি বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। 1568 খ্ৰীষ্টাব্দত শংকৰদেৱে ইহলীলা সম্বৰণ কৰে। এইজনা মহাপুৰুষৰ ৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি তোমালোকৰ বাবে তুলি দিয়া হৈছে, যাতে তোমালোকে মহাপুৰুষজনাৰ ৰচনা ৰীতিৰ দ্বাৰা সুদূৰ 15 শতিকাৰ ভাষা সাহিত্যৰ সম্পৰ্কে ধাৰণা কৰিব পাৰা। শিশুলীলা পাঠটিত নিৰ্দিষ্টকৈ সেইজন শিশুৰ কথাকেই কোৱা হৈছে যাক কৃষ্ণ নামেৰেই জনাজাত। কৃষ্ণৰ বাল্যকালৰ চাতুৰী, মান অভিমান সমূহ শিশুলীলা নামৰ পাঠটিত উল্লেখ কৰিছে। ইয়াত মাতৃ যশোদা আৰু পুত্ৰ কৃষ্ণৰ মাজেৰে সমগ্ৰ শিশুসকলৰ চৰিত্ৰৰ অৱলোকন ঘটোৱা হৈছে। কৃষ্ণৰ শিশুকাল অন্য শিশুতকৈ ব্যতিক্ৰম। এই
ব্যতিক্ৰমতাই ঐশ্বৰিক শক্তিৰ প্ৰভাৱ বৰ্ণনা কৰিছে। বৈষ্ণৱ কবিজনাই শিশুলীলা কবিতাৰ জৰিয়তে ভগৱান কৃষ্ণৰ মানৱীয় কাৰ্যকলাপ বৰ সুন্দৰভাৱে অংকন কৰিছে। পাঠটিত কবিজনাই মানৱীয় কৃষ্ণৰ লীলাৰ কথা কৈছে যদিও তাৰ আঁৰত পৰম পুৰুষ ভগৱানৰ ইংগিত দিছে। পাঠটিত কৃষ্ণ হৈছে এটি চিৰন্তন শিশুৰ ৰূপ, যেন এটি চিনাকি শিশুৰ দুষ্টালি ভৰা আমনি মাকৰ ওচৰত, আৰু এই বাল্যলীলাৰ দুষ্টালিৰ মাজতে সোমাই আছে সৃষ্টিকাৰী ঈশ্বৰৰ ঐশ্বৰিকতা। যেনে মাকে খেদি তেওঁক ধৰিব নোৱাৰাত মাকক ধৰা দিয়া, 2 আঙুল জৰীৰে জোৰাব নোৱাৰা ইত্যাদি। মুঠতে এই পাঠটিৰ মূল তাৎপৰ্য হৈছে বাল্যলীলাৰ আঁৰত লুকাই থকা সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি ভক্তি। এতিয়া মই কবিতাটিৰ মাজলৈ যাবলৈ ওলাইছোঁ। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া, কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণগীত গাৱন্ত সুন্দৰী। এদিনাখন গোৱালৰ ৰজা নন্দৰ পত্নী যশোদাই নিজেই দধি মঠিবলৈ বুলি মন কৰিলে, আৰু তেওঁ কৃষ্ণৰ শিশুৰ অৱস্থাৰ ধেমালিবিলাকক স্মৰণ কৰি কৃষ্ণৰ গুণগান গাই দধি মঠি আছে। ক্ষৈম বস্ত্ৰ পিন্ধি দিব্য কাছে, কটিত মেখেলা পিন্ধি আছে, পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন, আজোৰন্তে লৰে ঘনে ঘন। এইখিনিতেই কবিজনাই যশোদা ৰাণীৰ এটি ৰূপৰ বৰ্ণনা দিছে। কঁকালত পাটৰ মেখেলা পিন্ধি ধুনীয়াকৈ সাজি কাচি পুত্ৰ স্নেহত আকুল হৈ দধি মঠিবলৈ বুলি মথনি মাৰি, অৰ্থাৎ মথনি মাৰি আজৰি থাকোঁতে তেওঁ শৰীৰৰ অংগবোৰ লৰিছে। আজোৰন্তে লৰে ঘনে ঘন ঘনে ঘন, ৰুণজুন কেউৰ কংকন, শ্ৰমজলে উজ্জ্বল বদন। যশোদাৰ হাতৰ খাৰুৰ ৰুণজুন শব্দ হৈছে, আৰু দধি মঠোতে তেওঁ ঘামত তিতি ঘামৰ জিলিঙনিত তেওঁ মুখখন জিলিকি উঠিছে। কৰ্ণত কুণ্ডল দুলে আতি, খহি পৰে খোপাৰ মালতী, কৰ্ণৰ কুণ্ডল দুলিছে, খোপাৰ মালতী খহি পৰিছে। এহিমতে মথন্তে পয়াসী, মামক ধৰিলা কৃষ্ণে আহি। এনেদৰে যত্ন কৰি দধি মঠি থাকোঁতেই ক'ৰবাৰ পৰা শিশু কৃষ্ণ দৌৰি আহি মথনি মাৰি, অৰ্থাৎ গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা সঁজুলি তাত ধৰি মাকক দধি মঠা কাৰ্যত বাধা দিছে। মথনিত ধৰিয়া নিষেধি, মঠিবাক নেদে আউৰ দধি। হাঁহি কোলে লৈলা নন্দ যায়া, দিলা স্তন পুত্ৰ মুখ ছায়া। এনেদৰেই দধি মঠা কাৰ্যত বাধা দিয়াত যশোদাই কৃষ্ণই এনে কৰা দেখি মাতৃদুগ্ধ খাবলৈ মন কৰা বুলি ভাবি হাঁহি কোলাত লৈ পুত্ৰক গাখীৰ খাবলৈ দিছে। দেখোঁতে উঠলি দুগ্ধ পৰে, পুত্ৰ এৰি গৈলন্ত লগৰে। তেনে সময়তেই গাখীৰ উতলি পৰাত কৃষ্ণক তাতে নমাই ভিতৰলৈ গ'ল। স্তন্য পিবে নাপায় কৃষ্ণৰ, কাম্পে কোপে অৰুণ অধৰ। তাৰপিছত কৃষ্ণই মাকৰ গাখীৰ খাবলৈ নাপাই তেওঁ খং উঠে, আৰু খঙত তেওঁ ওঁঠ কঁপিবলৈ ধৰে। দশন কামুৰি আতি চান্দ, শিলায়ে ভাঙিলা দধি ভাণ্ড। দশন অৰ্থাৎ দাঁত কামুৰি শিলগুটি দলিয়াই দধিৰ ভাণ্ডবিলাক তেওঁ খঙত একোনাই হৈ ভাঙি পেলালে। মহাকোপে কোঠা পখিলন্ত, হিনচিৰাই লবনু ভোজন্ত। তাৰপিছত তেওঁ অতি খঙত, মহাকোপে অৰ্থাৎ অতি খঙত তেওঁ
কোঠাৰ ভিতৰলৈ সোমাই গ'ল আৰু কোঠাৰ ভিতৰত যিমানবিলাক লৱণো আছিল সকলোবিলাক লৱণো তেওঁ ছটিয়াই দিলে। আহিলা যশোদা নমাই ক্ষীৰ দেখৈ হান্দি ভাঙিলা দধিৰ। অলপ পিছতে আখলৰ পৰা গাখীৰ নমাই আহি যশোদা সুন্দৰীয়ে দেখে যে গাখীৰ থোৱা ভাণ্ডবোৰ সকলো ভাঙি পেলালে। জানিলা পুত্ৰৰ কৰ্ম গোপী হাঁহিয়া দেখিয়া পখী খুপি। এই কাম কৃষ্ণৰেই হ'ব বুলি যশোদাই মনে মনে হাঁহিলে আৰু যশোদাই মনে মনে কৃষ্ণক বিচাৰি গৈ দেখিলে যে উৰল ওপৰে বহি হৰি ভোজন্ত লৱণো চুৰ কৰি। উৰালৰ ওপৰত বহি কৃষ্ণই লৱণো খাই আছে আৰু কি কৰিছে সিকিয়াৰ পৰা নমাই আনি বানৰকো দেন্ত দলি সানি। আৰু সিকিয়া অৰ্থাৎ এবিধ গাখীৰৰ ভাণ্ড ওপৰত ওলোমাই থোৱা এবিধ সঁজুলি, তাৰ পৰা দধিৰ ভাণ্ডবিলাক নমাই আনি পেলাই বান্দৰক খাবলৈ দিছে। শংকিত নয়নে নাহি সাৰি দেখিয়া যশোদা লইলাবাৰী। দেখিছে দুষ্ট কৰি কৃষ্ণই ভয়ে ভয়ে মাকৰ ফালে চাই থকা দেখি যশোদায়ো এডাল এছাৰি বুটলি ল'লে কৃষ্ণক এশিকনি দিয়াৰ উদ্দেশ্যৰে। মাৰিবে আসন্ত জানি দৰে দিলা লৰ নামি উৰলৰে। মাকৰ হাতত এছাৰি দেখি ভয়তে কৃষ্ণ দৌৰিবলৈ ধৰিলে। উৰলৰ পৰা নামি তেওঁ দৌৰ দিলে। পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। কৃষ্ণ আগে আগে আৰু মাকে পিছে পিছে কৃষ্ণক খেদিবলৈ ধৰিলে আৰু মাকৰ খং দেখি কৃষ্ণ ভয়তে পলাইছে। এয়া ভগৱান কৃষ্ণৰ মানৱী ৰূপ, এটি চিনাকি শিশুৰ দুষ্টালি। কবিজনাই এইখিনিতে তেওঁৰ ঐশ্বৰিকতা অৰ্থাৎ বাল্যলীলাৰ আঁৰত লুকাই থকা ভগৱানৰ ৰূপ সুঁৱৰি কৈছে যে যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। যিজন মহাপ্ৰভুক যোগীজনে ধ্যান কৰিও লগ পাব নোৱাৰে সেইজন ভগৱান কৃষ্ণ মাকৰ ভয়ত পলাইছে। পুত্ৰক খেদন্ত মহাসতী শ্ৰোণীভৰে আক্ৰমিলা গতি। এনেদৰে পুত্ৰক খেদি ফুৰোঁতে নন্দপত্নী যশোদাৰ ভৰি বিষাইছে। বেকত মেলান ভৈল্য খোপা খহি পৰে মালতীৰ থোপা। দৌৰোঁতে খোপাৰ মালতী ফুলৰ থোপা সৰি পৰিছে, খোপা খোল খাই গৈছে। গোবিন্দে মাৱৰ শ্ৰম দেখি ৰহিল কান্দন্তে মুদি আখি। মাতৃৰ ভাগৰুৱা ৰূপ দেখি গোবিন্দ অৰ্থাৎ কৃষ্ণই কন্দনামোৱা হৈ চকু বন্ধ কৰি ৰৈ দিছে। সভয় নয়ন শান্ত দৰে যশোদা ধৰিল আশী কৰে। কন্দনামোৱা হৈ তেওঁ মাকলৈ ভয়ে ভয়ে চাই আছে, অৰ্থাৎ তেওঁ মাকৰ ওচৰত ধৰা দিছে। তেনেতে যশোদাই গৈ কৃষ্ণক ধৰিছে আৰু যশোদাই কৈছে যে ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইবো আজি কৃষ্ণ তোৰ মাথা। যে দধিৰ ভাণ্ডবিলাক ভাঙি পেলাই তই ক'ত যাবি, আজি তোৰ মাথা মোৰ ভাঙিহে মই এৰিম। এনেকৈ যশোদাই পুত্ৰৰ কৃষ্ণক খং কৰিছে। সকলো লৱণো কৈলি নাশ শুনি প্ৰভু ভৈলা মহাত্ৰাস। আৰু ক'লে যে ঘৰৰ সকলো লৱণো তই নষ্ট কৰিছ। যশোদাৰ খং দেখি কৃষ্ণই খুব ভয় কৰিছে, তেওঁ খুব ভয় খাইছে। মহাত্ৰাস অৰ্থাৎ শুনি প্ৰভু ভৈল্য মহাত্ৰাসত অৰ্থাৎ তেওঁ খুব ভয় খাইছে। কৃষ্ণই ভয় খোৱা দেখি যশোদাই কি কৰিছে, দেখি বাৰী এৰিলাহা সতী কৃষ্ণক বান্ধিবে ভৈলামতী। যশোদাই কি কৰিছে, হাতৰ এছাৰিডাল দলিয়াই পেলাই কৃষ্ণক বান্ধি থোৱাৰ মন কৰিলে। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। কবিয়ে এইখিনিতেই কৈছে যে যাৰ আদি অন্ত নাই, যিজন পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ, সেই ভগৱানক পুত্ৰ মানি যশোদা মাতৃয়ে উৰলত বান্ধিবলৈ লৈছে। তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰখলে।
তেওঁ পুত্ৰ বুলি মানি লৈ পেলাই তেওঁ উৰলত বান্ধিছে। বান্ধন্ত কৃষ্ণক আনি ধৰি নোজোৰে আংগুল দুইজৰি। ইয়াতেই ভগৱানৰ ঐশ্বৰিকত্ব প্ৰকাশ পাইছে, কাৰণ ঘৰৰ সমস্ত জৰি আনি তেওঁক বান্ধিবলৈ লৈছে, অথচ 2 আঙুল জৰিৰে জোৰাব পৰা নাই। ইয়াতেই কবিজনাই কবিতাটি শেষ কৰিছে। পাঠৰ কথাখিনি ইমানতেই শেষ হৈছে, কবিতাৰ কথাখিনি। কিন্তু এতিয়া আমি শিশুলীলা কবিতাটিৰ অন্তৰ্নিহিত তত্ত্বপূৰ্ণ কথাখিনি যদি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে নন্দপত্নী যশোদাৰ অচলা ভক্তিত সন্তুষ্ট হৈ পৰম ব্ৰহ্ম জগতৰ পতি কৃষ্ণই পুত্ৰৰূপে জন্মলাভ কৰিছে নন্দ যশোদাৰ গৃহত। পূৰ্ণ ব্ৰহ্ম ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ শৈশৱৰ চলচাতুৰি, দুষ্টালি, ধেমালি, হাঁহি কান্দোন, মান অভিমান আদি আন সাধাৰণ শিশুৰ দৰেই। মাতৃৰ অপত্য স্নেহেৰে মাতৃ যশোদাই কৃষ্ণক আৱৰি ৰাখি কৃষ্ণৰ দুষ্টামিত খংকৰা, মাৰিবলৈ খেদি যোৱা, উৰলত ৰছীৰে বান্ধি থ'বলৈ বিচৰা আদি কাৰ্য আন 10 গৰাকী মাতৃৰ দৰে। পূৰ্ণ অৱতাৰ ভগৱান কৃষ্ণয়ো নিজকে অলৌকিকতাৰ পৰা আঁতৰাই ৰাখি সাধাৰণ শিশুৰ দৰে মাকৰ ওচৰত, মাতৃৰ মৰমৰ ওচৰত আত্মসমৰ্পণ কৰিছে। কীৰ্তন ঘোষাত শিশুলীলাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে। ইয়াত আমাক মাত্ৰ শিশুলীলাৰ এটি অংশহে মাতৃ আৰু পুত্ৰৰ মাজত চলা মৰমৰ আদান প্ৰদান, তাৰ সেই অংশটিৰ ওপৰতহে অকণমান আলোকপাত কৰোৱা হৈছে। এতিয়া আমি পাঠটোৰ যিখিনি আধুনিক ৰূপ, সেই আধুনিক ৰূপখিনি আমি ভালদৰে বুজি পাব লাগিব। সেই আধুনিক ৰূপখিনি আমি চাব লাগিব। যেনে আউৰ মানে হৈছে আৰু, আখি মানে হৈছে চকু, কংকণ ধৰা খাৰু, ঠিক সেইদৰে কোপে মানে খঙত, দশন দাঁত, এনেকুৱা ধৰণৰ শব্দবিলাকৰ আধুনিক অৰ্থটো বুজি ল'ব লাগিব। তেতিয়া আমাৰ পঢ়িবলৈ সুবিধা হ'ব, কবিতাটো বুজাত সহজ হৈ পৰিব। সেয়েহে আমি পাঠৰ অন্তৰ্গত শব্দাৰ্থ আৰু টোকাসমূহ আমি আলোচনা কৰি চাব লাগিব। ইয়াৰ লগে লগে আমি পাঠটিৰ ভিতৰলৈ যাওঁতে আমি কবিজনাৰ বিষয়েও কিছুমান প্ৰশ্নত আমি কিছুমান প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। সেইখিনি আমি ভালদৰে বুজি ল'ব লাগিব। আৰু ব্যাকৰণ বিষয়কো কিছু শব্দ আমাৰ ইয়াৰ মাজত আছে, কাৰণ প্ৰতিটো পাঠতেই ব্যাকৰণ থাকিবই লাগিব। যেনে সেইবিলাক হৈছে ধৰা সমাৰ্থক শব্দ কিছুমান আছে। কৰ্ণ শব্দৰ অৰ্থ আমি জানো যে কৰ্ণ মানে হৈছে কাণ, আৰু সেয়েহে কৰ্ণ শব্দৰ আন এটা শব্দ আমি বিচাৰি ল'ব পাৰোঁ। আকৌ ঠিক সেইদৰে বদন মানে মুখ, দুগ্ধ মানে গাখীৰ, ঈশ্বৰ ভগৱান, এনেধৰণে আমি সমাৰ্থক শব্দবোৰ দুটাকৈ হ'লেও আমি জানি থ'ব লাগে। তাৰ লগতে আমি তোমালোকক আগতেই ক'লোঁ যে আধুনিক ৰূপবিলাক আমি জানি ল'ব লাগিব। তাৰপিছতে ব্যাকৰণ বিষয়ক প্ৰশ্নৰ ক্ষেত্ৰত আমি নট্যবিধি, সত্যবিধি যিসমূহ আমি আগতে আলোচনা কৰিছোঁ, কিয় শব্দত মূৰ্ধন্য ন আৰু মূৰ্ধন্য স ব্যৱহাৰ কৰা হয়। শব্দত কিছুমান নিয়ম আছে যে কিছুমান নিয়মৰ পিছত দন্ত্য নটো আমি মূৰ্ধন্য ন ৰূপত লিখিব লাগে, আৰু কিছুমান শব্দত থকা মূৰ্ধন্য সটো আমি সেই বৰ্ণটোৰ পিছত মূৰ্ধন্য স লিখিব লাগে। সেইটোৱে হৈছে সত্যবিধি। এয়া আমি আলোচনা কৰিছোঁ। আৰু এইখিনি আমি কিয় ইয়াৰ কিছুমান শব্দ আমাৰ আছে, যেনে অৰুণ, কংকণ, ভাণ্ড, নিষেধী, এইবিলাকত কিয় মূৰ্ধন্য আৰু মূৰ্ধন্য স হৈছে, এইখিনি তোমালোকে নিজে বিচাৰি উলিয়াই চাবা। আৰু তাৰ লগতে পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দবোৰ বাছি উলিয়াবা। অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত কথা ইয়াত বেছিকৈ কোৱা হৈছে, এইটো কাৰণেই কাৰণ ইয়াত অসমাপিকা শব্দৰ বেছি
পয়ভৰ ঘটিছে। অসমাপিকা ক্ৰিয়া আমি জানো যে যিটো ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰে তাকে অসমাপিকা ক্ৰিয়া বুলি কোৱা হয়। সেয়েহে আমি সেই ক্ৰিয়াপদটো বাছি উলিয়াব লাগে আৰু সেই ক্ৰিয়াপদবিলাক বাছি উলিয়াই অসমাপিকা ক্ৰিয়া বুলি আমি লিখিব লাগিব। সেইবিলাক আমি সুন্দৰকৈ আমি বুজি ল'ব লাগিব আৰু তাৰপিছত আমি পাঠটো বুজিছোনে নাই তোমালোকে পাঠটো ভালকৈ চাবা। মই কোৱা কথাখিনিৰ লগত তোমালোকৰ নিজৰ পাঠটো উলিয়াই ল'বা, লৈ পেলাই তাত মিলি চাবা আৰু যিবোৰ শব্দ তোমালোকে বুজি পোৱা নাই সেই শব্দবিলাক বেলেগ এখন বহীত তোমালোকে লিখি ল'বা। লিখি লৈ অনুশীলনী কৰিবলৈ চেষ্টা কৰিবা, অনুশীলনীবিলাক কৰিবা। কাৰণ তোমালোকৰ কি কয় কুৱেশ্যন বেংকখনতো যথেষ্টবিলাক অনুশীলনী, এটা শব্দত উত্তৰ দিয়া, চমু উত্তৰ দিয়া, এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে আৰু সেই প্ৰশ্নবোৰ তোমালোকে কৰিব লাগিব। সেই প্ৰশ্নবোৰ কৰিলেহে মই জানিব পাৰিম যে তোমালোকে হয় এনেধৰণে অনলাইন টিচিং কৰোঁতে তোমালোকে কথাবোৰ বুজি পাইছা। মন দি পঢ়িবা, সময় যথেষ্ট আছে, সময়বিলাক অপব্যৱহাৰ নকৰিবা, ভাল ধৰণেৰে পঢ়া শুনা কৰিবা, কাৰণ পঢ়া শুনা কৰিবই লাগিব। দেশৰ সাম্প্ৰতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে নিজৰ পঢ়া শুনা আগুৱাই নিবা বুলি মই আশা ৰাখিলোঁ আৰু তোমালোকে ভালদৰে পঢ়িবা, এয়াই আশা ৰাখি আজিলৈ ইমানতে সামৰিছোঁ।